কিন্তু আপোনালোকে যদি এজনে এনেকুৱা ড্ৰেকনিয়ান এক্ট এখনক যদি সমৰ্থন কৰি আপোনালোকে ক'ব খুজিছে আপোনালোকে কওক না আরে অলপ বাচ্চাৰ কাৰণে ভাবক 5-6 বছৰৰ ছোৱালীৰ বিয়া এখন অসমত মই কৰিব নিদিও আপোনালোকে যি কৰক आप लोग सुन लीजिए असम में चाइल्ड मैरिज नहीं होने दूंगा जब तक मैं जिंदा हूं हम होने नहीं दूंगा जब तक हिमंता बिश्व शर्मा जिंदा है तब तक असम में चाइल्ड मैरिज नहीं होगा आप सुन लीजिए আপোনালোকে বহকচোন আগতে আপোনালোকে বহক আপোনালোকে কৈ আছে দেখোন মইতো আপত্তি কৰা নাই মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে কৈ থাকক একেবাৰে আৰু পইণ্ট ব্লেংক শুনি লওক মুছলমান সমাজৰ বাচ্চা ল'ৰা ছোৱালীক লৈ আপোনালোকক বিজনেছ কৰিব দিয়া নহ'ব এইটো আপোনালোকে বুজি লওক আৰু আপোনালোকক मैं आप लोगों को सन का पहले मैं ये दुकान बंद कर दूंगा बंद कर दूंगा সংশোধন কৰিব পাৰিলে হয় এই আইনখন ছাৰ সংশোধন কৰাৰ লাগে আজি কংগ্ৰেছ 8 আৰু 10 এমেন্ডমেন্ট কৰিব পাৰিলে হয় ছাৰ 8 আৰু 10 amendment kori lawful guardian can make application for registration of marriage on behalf of minors আজি লাজ না লাগে যে বাচ্চা লৰা 6 বছৰ 7 বছৰ 8 বছৰ লৰা ছোৱালীৰ বিয়াৰ ফেভাৰত কংগ্ৰেছ থিয় হৈছে অধ্যক্ষ মহোদয় যদি লেজিসলেটিভ নিয়মৰ ওপৰত কোনোবাই প্ৰশ্ন সোধে মিনিমাম যিখিনি আমি সদায় হাউছত কৰি আহিছো যে এখন বিল প্ৰথম কেবিনেটত পাছ হয় তাৰ পিছত ৰাজ্যপাললৈকে যায় ৰাজ্যপালে হাউছলৈকে পঠায় সেই ধৰণে আজি বিজনেছত ছাৰ এইটো এনাউন্সমেন্ট কৰা হোৱা নাই ছাৰ আপুনি চিফ মিনিষ্টাৰ ষ্টেটমেন্ট আছে বুলি আমাক শুনোৱা নাই ছাৰ মিনিষ্টাৰ ষ্টেটমেন্ট দিয়াও নাই আপোনালোকে থিয় হৈছে কাৰণে তাৰ মই জবাব দিছো আপোনালোকে থিয় হ'ব বুলি আছে নেকি আপোনালোকে বহকচোন আগতে একজনমান মোচনটো আনিবলৈ দিয়ক তাৰ পিছত ষ্টেটমেন্ট আপোনালোকে একজনমান মোচনটো হয় নাই ছাৰ যি মন যায় তাকে কৈ অধ্যক্ষ মহোদয় আপুনি হাউছে কৈ আছে আপোনালোকে বহকচোন অপৰচুনিটি আপোনালোকে বহক অধ্যক্ষ মহোদয় এডজৰ্নমেণ্ট মোচন আপুনি ৰিজেক্ট কৰিছে আপুনি ৰিজেক্ট কৰাৰ পিছত তেখেতসকলে থিয় হৈ কৈ আছে যদি আপোনাৰ ৰুলিংটো মানি লয় ময়ো নকওঁ তেওঁলোকেও নকয় তেখেতসকলে থিয় হৈ আছে এতিয়া মই এটাই কথা কৈছো মই থিয় হোৱাৰ কাৰণটো জানিবলৈ পাই মই এটা শব্দতে মই ক'ব খুজিছো যাতে আপোনালোক থিয় হ'ব নালাগে এই আইনখন আমি কিয় বাতিল কৰিছো এই আইনখনত 6 বছৰ 5 বছৰৰ ল'ৰা ছোৱালীৰো মেৰেজ ৰেজিষ্টাৰ কৰাৰ প্ৰভিজন আছে ডিসকাশন কৰক শুনি লওক না অধ্যক্ষ মহোদয় আপুনি যদি আপোনালোকে শুনি লওক অধ্যক্ষ মহোদয় আপুনি যদি ইউডিএফৰ এজনক ক'ব দিয়ে আপুনি যদি ইউডিএফৰ এজনক ক'ব দিয়ে কংগ্ৰেছৰ এজনক ক'ব দিয়ে মোৰ কোনো আপত্তি নাই মই আপত্তি কৰা নাই আপোনালোকক মইতো কৈছো যে কওক স্পিকাৰে ৰিজেক্ট কৰিছে কিন্তু আপোনালোকে যদি এজনে এনেকুৱা ড্ৰেকনিয়ান এক্ট এখনক যদি সমৰ্থন কৰি আপোনালোকে ক'ব খুজিছে আপোনালোকে কওক না আরে অলপ বাচ্চাৰ কাৰণে ভাবক 5-6 বছৰৰ ছোৱালীৰ বিয়া এখন অসমত মই কৰিব নিদিও আপোনালোকে যি কৰক आप लोग सुन लीजिए असम में चाइल्ड मैरिज नहीं होने दूंगा जब तक मैं जिंदा हूं हम होने नहीं दूंगा जब तक हिमंता बिश्व शर्मा जिंदा है तब तक असम में चाइल्ड मैरिज नहीं होगा आप सुन लीजिए আপোনালোকে বহকচোন আগতে আপোনালোকে বহক আপোনালোকে কৈ আছে দেখোন মইতো আপত্তি কৰা নাই মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে কৈ থাকক একেবাৰে আৰু পইণ্ট ব্লেংক শুনি লওক মুছলমান সমাজৰ বাচ্চা ল'ৰা ছোৱালীক লৈ আপোনালোকক বিজনেছ কৰিব দিয়া নহ'ব এইটো আপোনালোকে বুজি লওক
আৰু আপোনালোকক मैं आप लोगों को छब्बीस सन का पहले मैं ये दुकान बंद कर दूंगा बंद कर दूंगा সংশোধন কৰিব পাৰিলে হয় এই আইনখন ছাৰ সংশোধন কৰাৰ আজি কংগ্ৰেছ 8 আৰু 10 এমেন্ডমেন্ট কৰিব পাৰিলে হয় ছাৰ 8 আৰু 10 এমেন্ডমেন্ট কৰি lawful guardian can make application for registration of marriage on behalf of minors আজি লাজ নালাগে যে বাচ্চা ল'ৰা 6 বছৰ 7 বছৰ 8 বছৰ ল'ৰা ছোৱালীৰ বিয়াৰ ফেভাৰত কংগ্ৰেছ থিয় হৈছে